শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তাহান্ত বিনাই নাহি 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 আমাৰ পৰম ৰাম আমাৰ পৰম মৈত্ৰেয় বদতি বিদুৰ সম্প্ৰতি ও পাছ কথা শুনি পৃথু নৃপতিক প্ৰশংসা কৰিয়া নমিলে ক সৰ্বলোক আর সেই সময়ত সভাত আচন্তে চাৰি সিদ্ধ আশী লন্ত ও কত দূৰহন্তে আকাশে আসন্তে পৃথুৰাজ দেখিলন্ত ৰাম চাৰি মহাসিদ্ধ জগতে প্ৰসিদ্ধ ব্ৰহ্মাৰ মুখ্য তনয় আর শৰীৰৰ জ্যোতি প্ৰকাশয় আতি মাৰ্তণ্ড যেন উদয় সনক সনন্দ আৰু সনাতন সনত কুমাৰৰী ত্ৰৈলোক্য পবিত্ৰ কৰিয়া ফুৰন্ত নিৰ্মল যশ প্ৰকাশী ৰাম দূৰতে দেখিয়া জানিলন্ত ৰাজা ব্ৰহ্মাৰ চাৰি কুমাৰ সভাসদ সমে উঠিলাতে খনে উৎসৱ ভোলা অপাৰ প্ৰণাম প্ৰভু কলাইসকল জয় জয়তে আপোনাৰ সব সমস্তৰে শ্ৰীচৰণত আমি কোটি কোটি প্ৰণিপাত নিবেদন কৰিছোঁ। আমাৰ আতাসকল পৰম পূজ্যস্পাত সত্ৰাধিকাৰ প্ৰভু সকল সমস্ত শ্ৰোতাসকল আপোনাক সবাকে পুনৰ পুনৰ সেৱা জনাই আমাৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। প্ৰভুসকল আইসকল চতুৰ্থ স্কন্ধৰ পৃথু চৰিত্ৰ প্ৰায় সমাপ্তিৰ দিশে গতি কৰিছে। এটা সুন্দৰ জীৱন উদযাপন কৰি সমস্ত প্ৰজাৰ হিত আৰু কল্যাণৰ অৰ্থে কৰ্ম কৰা মহাৰাজ পৃথু সদুশেষত দীক্ষা সত্ৰৰ আয়োজন কৰিলে আৰু প্ৰজাসকলক সুন্দৰ উপদেশ প্ৰদান কৰিলে, যি উপদেশৰ মাধ্যমেৰে
সকলো প্ৰজাৰে জীৱন ধন্য কৰিবৰ কাৰণে ভগৱান কৃষ্ণৰ অভয় চৰণত আত্মসমৰ্পণ কৰিবৰ কাৰণে পৃথুৰ দ্বাৰা উপদেশ প্ৰদান কৰা হ'ল। আৰু এনে দীক্ষা সত্ৰতে এই যে ৰজাই দীক্ষা প্ৰদান কৰিলে তেওঁলোকক যে আপোনাসৱে সকলোৱে কৃষ্ণৰ চৰণ ভজনা কৰক, তেওঁৰ গুণানুকীৰ্তন গাওক, এইবুলি যি সভাত তেওঁ সেই উপদেশ প্ৰদান কৰিলে, সমস্ত প্ৰজাগণে তেওঁৰ উপদেশক মান্যতা প্ৰদান কৰিলে আৰু সমস্তই নৃপতিক প্ৰশংসা কৰি সকলোৱে তেওঁক প্ৰণাম জনালে। আৰু সেই সময়তে মহাৰাজ পৃথুৰ সেই সভাত ব্ৰহ্মাৰ পুত্ৰ চাৰিসিদ্ধ সনক, সনন্দ, সনাতন আৰু সনত কুমাৰ এই চাৰি সিদ্ধ আহি তেওঁৰ সভালে বুলি আহি থকা মহাৰাজ পৃথুই দেখিলে। দূৰৰ পৰাই দেখিলে যে সমস্ত জগতত ঈশ্বৰৰ নিৰ্মল যশৰাশি প্ৰকাশ কৰি ফুৰা চাৰিগৰাকী সিদ্ধ পুৰুষ যেন একোগৰাকী সূৰ্য সম প্ৰজ্বলিত হৈ তেওঁৰ সভালে আহি থকা ৰজাই দেখিলে আৰু উঠি তেওঁলোকক সম্ভাষণ জনাবৰ কাৰণে ৰজা প্ৰস্তুত হ'ল আৰু সমস্ত সভাসদৰ মাজত এক আনন্দ উৎসৱ আৰম্ভ। প্ৰভুকল, যিদিনাখন ব্ৰহ্মাই এই চাৰিও পুত্ৰকে জন্ম দিছিলে, জন্ম দিয়ে ব্ৰহ্মাদেৱে এওঁলোকক সৃষ্টি কাৰ্যত মনোনিৱেশ কৰিবৰ কাৰণে পৰামৰ্শ দিছিলে। কিন্তু সনক, সনন্দ, সনাতন আৰু সনত কুমাৰে ব্ৰহ্মাৰ এই আজ্ঞা তেওঁলোকে নামানিলে। তেওঁলোকে ক'লে যে আমি মুক্ত পুৰুষ, আমি আচলতে জগতত মুক্ত বিহংগৰ নিচিনাকে ভ্ৰমি ফুৰিব খোজো আৰু ঈশ্বৰৰ নিৰ্মল যশস্যা ৰাশি কীৰ্তন কৰি সমস্ত জগতকেই সকলো লোকতেই তাক প্ৰচাৰ প্ৰসাৰৰ অৰ্থে আমি গোটেই জীৱন তেনেকে আমি অতিবাহিত কৰিব খোজো। আৰু এইবুলি তেওঁলোক গুচি গ'ল। এই যে ওলাই গ'ল, সিদিন ধৰি চাৰি সিদ্ধই কেৱল ভগৱন্ত পুৰুষৰ নিৰ্মল যশৰাশি প্ৰকাশ কৰি সমস্ত লোকতে সি স্বৰ্গ, মৰ্ত্য, পাতাল, বৈকুণ্ঠ কোনো বাকী নাই, অবাধ গতি, তেওঁলোকৰ গতিক কোনেও বাধা দিব নোৱাৰে, সকলোতে ঘূৰি ফুৰে। মূল কথা হ'ল সনক, সনন্দ, সনত কুমাৰ, সনাতন এই চাৰি সিদ্ধ পুৰুষে য'তেই যায় সেই স্থান পৰম পবিত্ৰ স্থানলৈ ৰূপান্তৰ হৈ যায় আৰু যি স্থানলৈ তেওঁলোক আহে তেওঁলোকৰ কাৰণে সেয়া পৰম সৌভাগ্য বুলি মান্য কৰে। গতিকে মহাৰাজ পৃথুৰ ৰাজসভালে যেতিয়া চাৰি সিদ্ধৰ আগমন ঘটিছে, এই দৃশ্য দেখি সমস্ত সভাসদৰ মাজত আনন্দ মহোৎসৱৰ যেন আয়োজন হৈছে। প্ৰভুসকল, আইসকল, আমাৰ সমাজবোৰতো যেতিয়া কোনোবা তেনেকুৱা ঈশ্বৰৰ কথা কোৱা ভক্ত আমাৰ সমাজলৈ আহিব খোজে, আমাৰো মনবিলাক তেনেকুৱা আনন্দত উৎফুল্লিত হৈ উঠে, আমিও আনন্দিত হৈ যাওঁ। আজি এগৰাকী কৃষ্ণ কথাৰ বক্তা আহিব, পাঠক আহিব, তাতে আৰু চাৰি সিদ্ধ। গতিকে প্ৰজাবৰ্গৰ ইয়াত আনন্দিত হোৱাটো স্বাভাৱিক। গতিকে পৰম উৎসৱ, আনন্দ উৎসৱ তাত আৰম্ভ হৈ গ'ল। হে ৰাম, যেন শৰীৰৰ ইন্দ্ৰিয় বৰ্গৰ প্ৰৱেশিলৈ আশী প্ৰাণ, পৃথু নৃপতিৰ সমজ্জা সহিতে ভৈল সেহি মহত জ্ঞান, ৰাম শিবেলা ৰাজাৰ আনন্দয় অপাৰ, মিলিল
আহিল মনে বিস্তৰ ও পাখৰিল ক্ৰম অৰ্চাৰ নিয়ম পৃথুৰাই ৰাজেশ্বৰ পাছে কতু বেলি ধৰ্ম ভাৱ ধৰি যথোচিতে পুজিল পাদ্যয়ৰ ঘয়া চমনি গন্ধ পুষ্পে দিয়া পৰি মিলন্ত চাৰি কুৰত্নৰ আসন দিলন্ত মাথে ধৰি মান্য কৰি বসন ভূষণ নানায়া ভৰণ দিলা মনোৰথ পুৰী। হে প্ৰভুসকল, চাৰি সিদ্ধৰ আগমনে পৃথুৰাজৰ মনত ইমান আনন্দৰ জোৱাৰ তুলিলে যে তেওঁ অহাৰ লগে লগে যে চাৰি সিদ্ধক সন্মান কৰিব লাগে, মান সৎকাৰ কৰিব লাগে, তেওঁ পাহৰি থাকিলে। কিছু সময়ৰ পিছত মনত আহিল, সেই অপাৰ আনন্দৰ মাজতে তেওঁ ক্ৰম অনুযায়ী চাৰিওজনকে ৰত্নৰ সিংহাসন পাৰি দিলে আৰু সকলোকে নিয়ম মাফিক বা যি ধৰণে কৰিব লাগে সকলোকে গন্ধে পুষ্পে পাদ্যে অৰ্ঘে তেওঁলোকক মান সৎকাৰ কৰিলে। আৰু আটাইতকৈ ডাঙৰ কথা যে নিজে শিৰত তুলি আনি ৰত্নৰ আসনসমূহ তেওঁলোকক পাৰি দিছে মহাৰাজ পৃথু। দুটা উদাহৰণ এইখিনিতে মনত পৰিছে যে যেতিয়া মহামুনি শুকদেৱে পৰীক্ষিতক ভাগৱত কথা ক'বলৈ বহে তেতিয়া মহাৰাজ পৰীক্ষিতে স্বৰ্ণময় ৰত্নময় সিংহাসন নিজে শিৰত তুলি আনি পেলাই সন্তজনক অৰ্থাৎ মহামুনি শুকদেৱক বহিবৰ কাৰণে আসন ব্যৱস্থা কৰিছে। আৰু আজিও চাৰি সিদ্ধক ৰত্ন আসন আনি মহাৰাজ পৃথ্বী নিজ শিৰত তুলি আনি তেওঁলোকক বহিবৰ কাৰণে ব্যৱস্থা কৰিছে। আচলতে সজ্জনসকলক তেনেধৰণে আপ্যায়ন কৰাটো, তেনেধৰণে মান সন্মান কৰাটো আমাৰ পৰম্পৰা, আমাৰ ব্যৱস্থা। বিশিষ্ট সন্তসকল, ভক্তসকলক, কৃষ্ণৰ বক্তাসকলক, কৃষ্ণ কথা কোৱা লোকসকলক সমাজে আজিও তেনেধৰণে মান্যতা প্ৰদান কৰাটো এটা পৰম্পৰা আৰু সেইটো আমি যিমান পৰা যায় কৰিব লাগে। কিন্তু আজিকালি দেখা গৈছে যে কিছুমান সামাজিক নিয়ম এনেকুৱা ধৰণৰ নতুনকৈ আজিকালি কৰা দেখা গৈছে যে নামাচাৰ্যগৰাকীক বা পাঠাচাৰ্যগৰাকীকো অন্যান্য ভক্তসকলৰ তুলনামূলকভাৱে সমানে মাটিতে তেনেধৰণে আসন দিয়াৰ এটা ব্যৱস্থা আজিকালি কৰা হৈছে। আৰু তেখেতলোকে ক'ব বিচাৰে যে আমি ভক্তসকলৰ মাজত কোনো উচ্চাসন নিচাসন থাকিব নালাগে, হৰিভক্ত সকলো সমান, গতিকে তেওঁ পাঠক হ'লেও সেই আমাৰ নিচিনাকৈ মাটিত এখন কছতেই বহিব লাগিব, নামাচাৰ্য হ'লেও তেনেকেই বহিব লাগিব, এইটো কথা কয়। এইটো এটা আচলতে অতি গণতান্ত্ৰিক ব্যৱস্থা। আপোনালোকক মই এটা কথা আজি এই চেগতে খুব বিনম্ৰভাৱে প্ৰাৰ্থনা কৰোঁ যে এনেকুৱা কথা কেতিয়াও হ'ব নোৱাৰে। আধ্যাত্মিক জগতত এনেকুৱা ধৰণৰ অতি গণতান্ত্ৰিকতাৰ প্ৰয়োজন নাই। সেই বাপসকল, এবাৰ আমাৰ জীৱনত এটা বিশেষ ঘটনা ঘটিছিলে। মই স্থানটোৰ নাম উল্লেখ নকৰোঁ। মাঘ মাহ আছিল, প্ৰচণ্ড ঠাণ্ডা। আমি ঠিক তেনেকুৱা সমাজ এখনৰ আমন্ত্ৰণ ৰক্ষা কৰি এনেকুৱা অতি গণতান্ত্ৰিক সমাজ এখনৰ আমন্ত্ৰণ ৰক্ষা কৰি তাত উপস্থিত আছিল। আৰু এখন ধাৰী পথ বাঁহৰ বনোৱা, তাতে মাটিত পাৰি দিয়া হৈছে, ভাগৱত সন্মুখত দিয়া হৈছে আৰু ৰাতি 8মান বজাৰ পৰা
ভাগৱত পাঠ আৰম্ভ হৈছে। পাঠ চলি গৈ আছে, 11টা 11:30 বাজিছে। নিৰন্তৰ পাঠ ব্যাখ্যা আৰু যথেষ্ট লোক বহিছে। বাহিৰতে এনেকুৱা ভাগৱত পাঠৰ আয়োজন, চোতালৰ নিচিনা জেগা, এডোখৰ পথাৰ, গছৰ তলৰ নিচিনা। কুঁৱলী এনেকে আৱৰি ধৰিছিলে, কোনেও কাকো নেদেখি লাইটৰ পোহৰত কেৱল মানুহকেইটান যে বহি আছে এইবোৰ তাকে অনুমান কৰে। আৰু যিসকল শ্ৰোতা তাত বহি আছিলে, আজিও মোৰ এই দৃশ্যটো মনত আছে যে তাত বান্দৰ টুপি পিন্ধিছিলে অধিকাংশ লোকে, আৰু একদম কাণে মুখে বান্দৰ টুপি, কিছুমানে ব্লেংকেট উৰিছিলে, কিছুমানে জেকেট পিন্ধিছিলে, কিছুমানে মানে খুব ডাঠ কম্বল জাতীয় কাপোৰ উৰি উৰি বহিছিলে, কাণে নাকে গামোচা বান্ধি লৈছিলে। আৰু কাষতে একুৰা জুই ধৰি দিছিলে, প্ৰচণ্ড জুই। ভক্তসকলে মাজে মাজে উঠি গৈ তাতে জুই সেকি আহে। আৰু সামৰিব খুজিলে কয় কি, নহয় বাপ আৰু অকণমান আগবাঢ়ক, যিহেতু ভকতৰ আজ্ঞা লৈ বহা হয়। এতিয়া আমাৰ সমস্যাটো হৈছিলে কি, যে সেই বাঁহৰ ঢাৰিখনৰ পৰা, তাৰ আনকি এখন কাপোৰো নাই, মাটিৰ তলৰ পৰা এনেকুৱা প্ৰচণ্ড ঠাণ্ডা হৈ আহিছে, শৰীৰ 3 বস্ত্ৰ হৈ আছো, পাতল চেলেং এখন গাত। ভিতৰৰ পৰা মানুহটো থৰ থৰকে কঁপনি এটা আহিছে। ইফালে বতাহ, হিম চেঁচা বতাহ নিয়ৰৰ মুখে গালে পৰে। ইফালে সামৰিব দিলে ভাগত সামৰিবলৈ নকয়, কয় নাই বাপ আকৌ অকণমান যাওক। তেতিয়া উপায়ন্তৰ হৈ আমি ৰাইজক এটা আহ্বান জনাইছিলোঁ যে বাপসকল, আপোনাক সবে যিহেতু আজ্ঞা কৰিছে, আপোনাক সবৰ আজ্ঞা লৈ আসনত বহিছোঁ। 8 বজাৰ পৰা এতিয়া 12:30 বাজিছে। আপোনাক সবক মোৰ এটা অনুৰোধ, আচলতে যিহেতু আপোনাক খবৰ আৰু আমাৰ মাজত বিশেষ একো পাৰ্থক্য নাই, আমিতো সকলো ভক্ত, গতিকে আমাৰ বিশেষ আসন আপোনালোকে দিয়া নাই আৰু প্ৰয়োজনো নাই। কিন্তু আমি যেনেকে 3 বস্ত্ৰ হৈ বহি ইয়াত ভাগৱত পাঠ কৰি আছো, আপোনাক সবক কৃপা কৰি সকলোৱে 3 বস্ত্ৰ হৈ বহকচোন। তেতিয়া আমি ভাগৱত পাঠ কৰিবলৈ আমাৰ ভাল লাগিব, তেতিয়া আমি একেই হৈ যাম সকলোৱে। আৰু তেতিয়া বাপসকলে আমাৰ অৱস্থাটোৰ কথা বুজি পাইছিল, আৰু তেওঁলোকে কৈছিল, হয় বাপ আমি আচলতে কথাটো অনুভৱ কৰা নাছিলোঁ, গতিকে ঠিকেই আছে, ঠাণ্ডা যথেষ্ট পৰিছে, গতিকে আপুনি ভাগৱত সামৰণি পেলাওক। ভাগৱতৰ পৰা উঠি জুইৰ কাষত গৈ কোনোমতে ঠাণ্ডাৰ পৰা নিবাৰণ পাইছিল। সেইকাৰণে প্ৰভুসকল, আধ্যাত্মিক জগতত এই অতি গণতান্ত্ৰিকতাৰ যিটো প্ৰভাৱ পৰিছে, সেইটো অকণমান বিচাৰ্যৰ বিষয়। মানে ভাগৱতত এই কথা মহাপুৰুষে নিলিখিলেহেঁতেন, এইবোৰ কথা যে পৰীক্ষিতে যে স্বৰ্ণময়ী সিংহাসন ভাগৱত পাঠকক নি পেলাই শিৰত তুলি নি বহুৱালে, ঠিক তেনেকে 4 সিদ্ধ কৃষ্ণ কথা ক'বলৈ আহিছে, তেওঁলোকক ৰত্নময় সিংহাসন পৃথুৰাজে নিজে শিৰত তুলি আনি বহুৱাইছে। এই কথাবিলাক যে আচলতে কৃষ্ণৰ কথা শ্ৰৱণ আৰু কীৰ্তন ই হ'ল আটাইতকৈ শ্ৰেষ্ঠ মাধ্যম। গতিকে অন্য কথা বাৰ্তাবিলাকত আমি বৈষয়িক জীৱনত যি ধৰণে সকলো ধৰণৰ সা সুবিধা কৰি লওঁ, কৃষ্ণ কথা শুনা আৰু গোৱা এই অৱস্থাটো আমি অত্যন্ত সুন্দৰ কৰি পৰিৱেশ আমি ব্যৱস্থা কৰি ল'ব লাগে। গতিকে তেতিয়া শুনোতাসকলৰ কাৰণেও ভাল আৰু কওঁতাসকলৰ কাৰণেও ভাল। যিহেতু বক্তাসকলে ৰাইজৰ আজ্ঞা শিৰত লৈ সেই অনুষ্ঠান কৰিবলৈ যায়, গতিকে তেওঁলোকে ৰাইজে যি ধৰণে কয় সেই ধৰণে কৰিবলৈ বাধ্য হয়। তাত তেওঁলোকৰ কৰিবলগীয়া একো নাথাকে। কিন্তু বিষয়টো তথাপিও এক বিচাৰ্যৰ বিষয় বুলি আমি অনুভৱ কৰোঁ, আৰু সেই খাতিৰতে কথাখিনি ক'লোঁ। ইয়াৰ কাৰণে যদি কিবা কথাত আপোনাসবে কোনোবাই যদি এই কথাখিনি অনুচিত বুলিও ভাবে, তেওঁলোকে গ্ৰহণ নকৰিলেও আমি বেয়া নাপাওঁ, আৰু তাৰ কাৰণে মাৰ্জনাও বিচাৰিছোঁ। যি কি নহওক, মোৰ জীৱনৰ এই অভিজ্ঞতাটো ইয়াৰ লগত আপোনাসবক সাঙুৰি দিলোঁ। এই কাৰণেই
এনে অনেক অভিজ্ঞতাৰে ভাগৱত পাঠলৈ বিভিন্ন প্ৰান্তলৈ যোৱা তেনেকুৱা বহুত অভিজ্ঞতা আছে। সময়ত ভাবিছোঁ যে এইবোৰ ৰাইজক জনাই থৈ যাব লাগিব এইবুলি। কিন্তু আমাৰ যিবোৰ পৰম্পৰা, আমাৰ যিবিলাক সভ্য আচৰণ, সেই আচৰণসমূহ আচলতে ভাগৱতৰ পাতে পাতে সেইবোৰ কথা মহাপুৰুষ গুৰুজনাই আতা পুৰুষসকলে দেখুৱাই থৈ গৈছে। হেৰা চাৰিৰ চৰণ পখালি নৃপতি লৈলা পাদুদক জল ও মাথাটো ঢালিয়া শৰীৰ তিয়ায়া ভৈলন্ত ৰাজা নিৰ্মল আর রত্নে বিরচিত দিব্য সিংহাসনে চারি সিদ্ধ প্রকাশন্ত যেন অগ্নিকুণ্ড আহুতি কপায়া অধিকে শোভা করন্ত। চাৰিওৰে চৰণ মহাৰাজে পখালিছে আৰু সেই চৰণ যুগল পখালি দিয়া জল ক্ষীৰত অভিষেক কৰি মহাৰাজে শান্তি পাইছে। ৰত্ন খচিত সেই সিংহাসনসমূহত, সেই আসনসমূহত, দিব্য আসনসমূহত চাৰিগৰাকী সিদ্ধকে বহোৱা হ'ল। আপোনালোকে জানে যে চাৰিগৰাকী সিদ্ধ পুৰুষ ইমানেই মুক্ত আছিল যে তেওঁলোকে বিবস্ত্ৰ, তেওঁলোকে শৰীৰত বস্ত্ৰই পৰিধান নকৰিছিলে চাৰি সিদ্ধ। গতিকে যিসকলে বস্ত্ৰই পৰিধান নকৰে তেওঁলোকক ৰত্ন খচিত দিব্য আসনৰ কি প্ৰয়োজন, এই বুলিওতো ভাবিব পৰা গ'লহেঁতেন। প্ৰভুসকল, আমি কোৱা কথাখিনিত আমি আগতে যিখিনি কথা উল্লেখ কৰিলোঁ সেই কথাখিনি আজিৰ তাৰিখত কিন্তু কিছু লোকৰ কাৰণে বিষয়টো স্পৰ্শকাতৰ। কাৰণ বহু লোকে এনেকুৱা কৰ্ম কৰিছে তেওঁলোকৰ মনত হয়তো এই কথাটোৱে কিছু হ'লেও স্পৰ্শ কৰিব। এইকাৰণে যে এগৰাকী পাঠকে যেতিয়ালৈকে পাঠ শেষ নহয় সেই আসন তেওঁ এৰিব নোৱাৰে। এগৰাকী নামাচাৰ্যই যেতিয়ালৈকে নাম শেষ নহয় তেওঁ সেই স্থান পৰিত্যাগ কৰিব নোৱাৰে। কিন্তু অন্যান্য শ্ৰোতাসকল, ভাগৱত পাঠ বহি থকাসকলে তেওঁলোকে আসন লৰাব পাৰে, তেওঁলোকে উঠি যাব পাৰে, তেওঁলোকে কিবা মন গ'ল খাই আহিব পাৰে, লৰচৰ কৰিব পাৰে। কিন্তু পাঠকগৰাকীয়ে নোৱাৰে, বক্তাগৰাকীয়ে নোৱাৰে। তেওঁ লৰচৰো কৰিব নোৱাৰে, একে ঠাইতে বহি থাকিব লাগিব, একেধৰণে বহি থাকিব লাগিব। গতিকে অন্য শ্ৰোতাসকলৰ তুলনাত তেওঁৰ তুলনা একে কৰিব গ'লে নহ'ব। অৰ্থাৎ দিব্য আসন, ৰত্ন খচিত আসন দিয়াৰ পিছত এওঁলোক সনক, সনন্দ আৰু সনত কুমাৰে ক'ব পাৰিলেহেঁতেন যে আমাক এনেকুৱা ধৰণৰ দিব্য ৰত্ন সিংহাসনৰ কোনো প্ৰয়োজন নাই, কাৰণ আমি কাপোৰেই নিপিন্ধো, দিশেই তেওঁলোকৰ কাৰণে বস্ত্ৰ। কিন্তু তেওঁলোকে কোৱা নাই। ৰজাই তেওঁলোকক অত্যন্ত সন্মান সহিত আসন প্ৰদান কৰিছে আৰু তেওঁলোকে সেই আসনত বিদ্যমান হৈছে, তেওঁলোকে বহিছে। আৰু তেওঁলোকৰ শৰীৰৰ যিটো কান্তি, তেওঁলোকৰ যি প্ৰজ্বলতা, সেই ৰত্নময় আসনত বহাৰ লগে লগে যেন অধিক পৰিমাণে সেই উজ্জ্বলতা প্ৰকাশিত হৈছে। যেন অগ্নিত ঘি ঢালি দিয়াৰ লগে লগে যেনেকৈ অগ্নি অধিক পৰিমাণে উজ্জ্বল হৈ প্ৰকাশিত হয়, তদ্ৰূপ ৰত্নখচিত আসনসমূহত, দিব্য আসনত বহাৰ পিছত চাৰিওজন পুৰুষৰ মানে যি উজ্জ্বলতা সেই দুগুণ চৰিছে। ৰাম পাছে খাবহিতে আতি শুদ্ধ চিতে ভৈলা ৰাজা কৃতাঞ্জলি বিনয় বচনে আতি ৰংগ মনে বুলিলন্ত মহাবলী।
আর কিনো মহাভাগ্য মিলিল মুহুৰ পুণ্যৰ ভৈলাই উদয় কিবা তপব্ৰত ধৰ্মই আচৰিলো পৰম মংগলময়। তাৰপিছতে পৰম শুদ্ধ চিত্তে মহাৰাজ পৃথ্বী চাৰিওগৰাকী সিদ্ধ পুৰুষৰ চৰণত কৃতাঞ্জলি হৈ বিনয় বচনে অত্যন্ত আনন্দ চিত্তে তেওঁ প্ৰকাশ কৰিছে যে আজি মোৰ কি মহা সৌভাগ্য, মোৰ জীৱনৰ ইমান পুণ্য উদয় হ'লনে, মই এনে কি তপ ব্ৰত আচৰণ কৰিলো যে পৰম মংগলময় চৰিত্ৰ এইহেন সিদ্ধ পুৰুষসকল যিসকলে ঈশ্বৰৰ যশস্যা গুণ কীৰ্তন কৰি ফুৰে তেওঁলোক আহি আমাৰ ঘৰত আজি আমাৰ গৃহত উপস্থিত হৈছে স্বয়ং। সেইকাৰণে আমাৰ নিচিনা ব্যক্তিসকলৰ কাৰণে আমাৰ গৃহলৈ চাৰি সিদ্ধ কেতিয়াবা আহিবনে নাই সেয়া আমি নাজানো, সেনেকুৱা পুণ্য তপ ব্ৰত আমি আচৰণ কৰিছো নে নাই সেয়া আমাৰ সন্দেহ। কিন্তু আমাৰ দৃষ্টিত যিকোনো ভক্তই যেতিয়া আমাৰ গৃহলৈ আহি ওলায় আমি তেনেকুৱা আনন্দিত হৈ যাওঁ, তেওঁলোকক সেৱা কৰিব পালে মন ভাল লাগে আৰু মনতে এই ভাৱনা জন্ম হয় আজি কিবা পৰম সৌভাগ্য মিলিলে ভক্তসকল স্বয়ং আজি গৃহাগত হৈছে যোনেই নাহক। গতিকে ভক্তসকল গৃহত আহিলে যি ধৰণে ভক্তসকল আনন্দিত হৈ পৰে তাতে আকৌ স্বয়ং চাৰিসিদ্ধ পুৰুষ আহি পৃথ্বীৰাজৰ গৃহত আহি উপস্থিত হৈছে। গতিকে আজি মোৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈল অশেষ যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ, এই পৰিৱেশ যেন বিদ্যমান হৈ পৰিছে। আৰু সেইকাৰণে আমাৰো ভক্তসকলৰ ঘৰলৈ যদি কেতিয়াবা ভক্তসকল হঠাৎ আহি ওলায় তেতিয়া তেওঁলোককো পাদ্যে অৰ্ঘে আনিব লাগে, সাদৰি সুন্দৰকৈ আসন ভূষণ দিব লাগে আৰু যিকণ ঠাইত তেওঁলোকক বহিবলৈ দিয়া হয় সেই ঠাইখন হাতেৰে মোহাৰি আনি ধূপ দিব্য আদি দি পুষ্প সুগন্ধি আদি তুলসী আদি প্ৰদান কৰি তাৰা সমস্তক জল খাবলৈ পানী আদি প্ৰদান কৰি সমস্ত পৰিবাৰ সমন্বিতে তেওঁলোকৰ চৰণত প্ৰাৰ্থনা জনাব লাগে আজি মোৰ গৃহ তীৰ্থত অধিক পবিত্ৰ ভৈল অশেষ যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ। আৰু সেই আদৰ্শই যেন আজি পৃথ্বীৰাজে দেখুৱাইছে। আচলতে সেই আদৰ্শ নহয়, পৃথ্বীৰাজ প্ৰমুখে ভাগৱতত দেখুওৱা এই আদৰ্শসমূহকে সৰ্গত কৰি মহাপুৰুষে আমাক এই আদৰ্শ দেখুৱাইছে আৰু আজিও মহাপুৰুষীয়া ধৰ্ম ব্যৱস্থাত এই আচৰণ আজিও বিদ্যমান হৈ আছে। হেৰা মৰা আবেশে কৃতাৰ্থ ভৈলো মনোৰথ ভাগ্যৰ নাহিকে সীমা ও মহন্ত খবৰ দৰ্শন ফল কুহি পাৱে কোনে সীমা। এতিয়া আমি কৃতাৰ্থ হলো, মনোৰথ পূৰ্ণ হল, আমাৰ ভাগ্যৰ যেন সীমা নাইকিয়া হৈছে। মহন্তসকলৰ দৰ্শন তাৰ পৰা প্ৰাপ্ত হোৱা যি ফল তাৰ সীমা কোনেও কৈ শেষ কৰিব নোৱাৰে। হেৰা মৰা যিহেতু দুৰ্লভ দৰ্শন ভৈল তুমি হব মহন্তৰ অজাক যোগী গণে চিন্তি নপায় মনৰ নুহে গোচৰ। মহন্ত সব আহিলেই পৰম সৌভাগ্য, তাতে আৰু তোমৰা খবৰ নিচিনা মহন্ত যাক যোগীসকলৰ কাৰণে দুৰ্লভ। দেৱতাসকলে ব্ৰহ্মা আদি দেৱতাসকলেও বাট চাই থাকে যে চাৰি সিদ্ধ আহিব নেকি কেতিয়াবা। গতিকে সেই চাৰি সিদ্ধ আজি গৃহাগত হৈছে
গতিকে এয়া আমাৰ কাৰণে পৰম সৌভাগ্য। আৰু যিটো পুৰুষত বিপ্ৰ নিৰন্তৰ অভৈলন্ত তুষ্ট হৃদয় আৰু ব্ৰহ্মাহৰ সমে দেৱ নাৰায়ণ তাহাৰ ভৈল সদয় চৈধ্যয় ভুৱনে ফুৰা সৰ্বক্ষণে তথাপি কেহুনে দেখে ও যেন সমস্তৰ ব্যাপক আত্মাক প্ৰাণিতকে নলখে আৰে যদ্যপি দৰিদ্ৰ আতি মহাক্ষুদ্ৰ সিও মহাশুদ্ধ ও গৃহাগত ভৈলে মহন্ত জনক উচিত কৰই আর যদি বা বিভব নাহিকে সম্ভব তথাপি অর্চা করিব ফলমূল তৃণ মধুর বচন বুলিয়া রঙ্গে থাপিব যাহাৰ গৃহত নুহি উপগত একান্ত হৰি ভকত তাৰ গৃহচয় সৰ্পৰয়ালয় মহন্তৰ তুমত। গতিকে ব্ৰহ্মা হৰেও তোমৰা খবৰ নিচিনা মহন্তৰ আগমন কামনা কৰে। সি যিমান দিন দৰিদ্ৰ নহওক কিয় যদি মহন্তসকল ভক্তসকল কাৰোবাৰ গৃহত উপস্থিত হল তেওঁলোকে যি আছে ফল মূল জল তৃণ পুষ্প যি আছে তাকে দি মহাৰংগে মান সন্মান আৰু সৎকাৰ কৰিব। কিন্তু যাৰ গৃহত একান্ত হৰিভকত কোনোদিনেই নগল সেই ঘৰখনক সৰ্পৰ আলয় বুলি কৈছে। মহন্তসকলে এইটো মত পোষণ কৰিছে যে সৰ্পৰ গৃহ সাপ থকা ঘৰ আৰু ভক্তসকলৰ আগমন নোহোৱা ঘৰৰ মাজত কোনো পাৰ্থক্য নাই। হে ৰাম শুনা সিদ্ধগণ ব্ৰহ্মাৰ নন্দন কুশলে কি আগমন ও যাৰ ব্ৰত ছয় সদায় আচৰয় মহন্তে কৰি যতন আর 500 বৎসৰৰ শিশুৰ আকাৰ বয়সত মহাবৃদ্ধ যাহাৰ শংকৰ ভৈলন্ত অনুজ জ্যেষ্ঠ ভৈলা চাৰি সিদ্ধ। হে ব্ৰহ্মাৰ নন্দন চাৰি সিদ্ধ দেখাত 5 বছৰীয়া শিশুৰ নিচিনা কিন্তু বয়সত বৃদ্ধ শংকৰ অৰ্থাৎ শিৱ যাৰ অনুজ জ্যেষ্ঠ 4জন তোমরা সব তোমালোকে কুশলে আহিলানে এই বুলি খবৰ কৰিছে। ৰাম বাসনায় অপাৰ সংসাৰ দুস্তৰ পাইল তাতে কৰ্ম দুখে ধৰ্ময় অৰ্থ কাম নাহিকে বিৰাম ইন্দ্ৰিয়ৰ অভিলাষে ইটো সংসাৰত ঘোৰ বিষয়ত কুশল আছে আমাৰ তুমি সবনাথ ব্ৰহ্মময় জাত নাহিকে ভিন্ন ব্যাপাৰ আর কোনোবা কুশল কোন অকুশল
নাহি যাৰ বুদ্ধি ভেদ আত্মাৰামময় পূৰ্ণ কামনয় জ্ঞানৰ নাই বিচ্ছেদ যদি সংসাৰৰ ঘোৰ তাপসয় আমাক কৰে বিনাশ তথাপি দুৰ্লভ দৰ্শন হেতু মনৰ ভৈল বিশ্বাস হে বাপসকল চাৰি সিদ্ধক পৃথ্বীৰজাই সুধিছে কুশল বাৰ্তা আৰু এইবুলিও কৈছে যে যিসকল চাৰি সিদ্ধৰ বৈষয়িক জগতৰ লগত কোনো সম্বন্ধ নাই বিষয় সুখৰ লগত তেওঁলোকৰ কোনো সম্বন্ধ নাই তেনেস্থলত সেইসকল ব্যক্তিৰ ভাল বেয়া এইবিলাকৰ লগতনো কি সম্বন্ধ আছে কাৰণ এইবিলাকৰ লগতো তেওঁলোকৰ একো সম্বন্ধই নাই তেওঁলোক কেৱল পৰম ব্ৰহ্মত বিলীন হৈ থাকে ঈশ্বৰৰ গুণনামত তেওঁলোক সমৰ্পিত হৈ থাকে ঈশ্বৰৰ যশস্যা কেৱল প্ৰকাশী ফুৰে গতিকে তেওঁলোকৰ কাৰণে আৰু কি আছে হে ৰাম আমাৰ সুহৃদ মাধৱ বান্ধৱ এবেশে ভালে জানিলো সিদ্ধ ৰূপ ধৰি ফুৰাতে বহৰি মনত সংজাত পালো এইবুলি অত্যন্ত বিনম্ৰতাৰে অনেক প্ৰাৰ্থনা মহাৰাজ পৃথ্বী কৰিলে আটাইতকৈ ডাঙৰ কথা যে পৰম জ্ঞানী মহাৰাজ পৃথ্বীয়ে পৰম সিদ্ধ চাৰিগৰাকী পুৰুষক এতিয়া যি ভগৱত তত্ত্ব এই সম্পৰ্কে প্ৰশ্ন কৰিব আৰু তেওঁলোকে ব্যাখ্যা কৰিব আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল এইটোৱে যে প্ৰশ্নকৰ্তাই যেতিয়া কাৰোবাক প্ৰশ্ন কৰে সেই প্ৰশ্নটোত প্ৰশ্নকৰ্তাৰ বিদ্যতাটো প্ৰকাশ পায় প্ৰশ্নটো এনেও কৰে মানুহে আমি ভাগৱত পাঠত কেতিয়াবা গ'লে কিছুমান ব্যক্তিয়ে পাৰিলে তেওঁলোকক ঘটককচৰ শহুৰেকৰ দাম কি আছিল তাকো লাগে বাপ অ হৰি অ ৰাম ক'লে ৰামটো আগত কিয় নক'লে হৰিটো পিছত কিয় নক'লে এনেকুৱা ধৰণৰ প্ৰশ্নও তেওঁলোকে কৰে তাতকৈ ডাঙৰ কথা হ'ল কি সমগ্ৰ গভীৰ অনুষ্ঠান এটাত কিছুমান লোকে এনেকুৱা অদ্ভুত প্ৰশ্ন কৰে সেই প্ৰশ্নটোৱে সমস্ত অনুষ্ঠানটোকে এটা বিসংগতিপূৰ্ণ অনুষ্ঠানলৈকে ৰূপান্তৰ কৰে এবাৰ এখন ভাগৱত পাঠত এগৰাকী ব্যক্তিয়ে হঠাৎ থিয় হ'লে হৈ তেওঁ সুধিলে মোক যে বাপ সত্য যুগৰ কৃষ্ণটো বোলে বগা আৰু কলি যুগৰ কৃষ্ণটো বোলে ক'লা কিয় গোটেই সভাসদ আশ্চৰ্য প্ৰকাশ কৰিলে কাৰণ সেইদিনাখন আমাৰ সেই অনুষ্ঠানত কৃষ্ণ উদ্ধৱ সংবাদ চলি আছিলে আৰু এই অনুষ্ঠানটোৰ সুন্দৰ এক পৰ্যালোচনা চলি আছিলে আৰু বিভিন্নজনে বিভিন্ন ধৰণে কথা সুধি আছে আৰু এটা সুন্দৰভাৱে পৰ্যালোচনাটো আগবাঢ়ি গৈ আছিলে কিন্তু ব্যক্তিগৰাকী কিছু পিছৰ পৰা থিয় হৈ পেলাই যেতিয়া সুধিলে সকলো মানুহ আশ্চৰ্য হৈ গ'ল যে এইটো অপ্ৰাসংগিকভাৱে এইটো কি প্ৰশ্ন উত্থাপন কৰিলে আৰু সকলোৱে আমাৰ মুখলৈ চাই থাকিলে আমি কি কওঁ তেতিয়া আমি ক'লো যে বাপ কৃষ্ণ মানে এই যে আমাৰ দাপৰ যুগৰ দৈৱকীনন্দন কৃষ্ণ সেইজনা কৃষ্ণৰ কথা আপুনি সুধিছে নেকি বোলে হয় বাপ বোলে সেইজন কৃষ্ণটো সত্যটো নাছিলে আৰু কলিটো নাই দৈৱকীনন্দন কৃষ্ণ দাপৰতহে জন্ম হৈছিলে তেতিয়া তেখেত কিছু থতমত খালে আৰু ক'লে নহয় প্ৰভু মই আজি পাঠত আহোঁতে আমাৰ অমুক বাপে মোক সুধিলে বোলে আপুনি ক'লে যায় বোলে এই যাতে ৰিজু পাঠক প্ৰভু আহিব তালৈ যাওঁ বোলে এই প্ৰশ্নটো সুধিবাচোন তেখেতেহে মোক সুধিব দিলে সেইকাৰণেহে মই সুধিলোঁ ময়ো নাজানো এইটো বিষয় এতিয়া গোটেই সমাজৰ মাজত এটা হাঁহি ৰোল উঠিলে আৰু সকলোৱে খুব কোনেও আৰু একো নক'লে আৰু আমিও একো ক'বলগীয়া নাথাকিল পাঠ পুনৰ চলি গ'ল তাৰমানে প্ৰশ্নকৰ্তাজনে কি প্ৰশ্ন কৰিব তেওঁৰ বিদ্যতাটো তাত প্ৰকাশ পায় কিছুমান প্ৰশ্নই আমাক ইমান প্ৰেৰণা দিয়ে যে কিছুমান গভীৰ আৰু প্ৰশ্নকৰ্তাজনৰ প্ৰশ্ন কৰাৰ পদ্ধতিগত যিটো ক্ৰম তাত
সুন্দৰ কিছুমান কথা আৰু ওলাই পৰে, তেতিয়া আমাৰো ক'বলৈ সুবিধা হয়। আৰু দেখা যায় যে যিবোৰ সংবাদ আজি আপোনালোকে দেখিছে যে বিদুৰে কৰা প্ৰশ্নসমূহৰ উচিত উত্তৰ মৈত্ৰেয়ে প্ৰদান কৰিছে, কাৰণ বিদুৰ নিজেও এগৰাকী মহাপণ্ডিত আছিলে। ঠিক তেনেকৈ ভাগৱতত যিসমূহ সংবাদ চলিছে, কোনোবাই কৈছে কোনোবাই শুনিছে, কোনোবাই কৈছে কোনোবাই শুনিছে, এই সকলোবিলাক যোৰা অৰ্থাৎ কওঁতা আৰু শুনোতা, শ্ৰৱণকৰ্তা আৰু কীৰ্তনকৰ্তা, এখেতলোক পৰিপূৰকভাৱে দুয়োগৰাকী কিন্তু পৰম প্ৰসিদ্ধ পুৰুষ। সেইকাৰণে সংবাদসমূহ সংবাদ হৈ আছে, তাত বিসংবাদ হোৱা নাই। ইয়াতো দেখা যাব যে চাৰি সিদ্ধই সকলোৱে জানে, আৰু মহাৰাজ পৃথু এগৰাকী পৰম পণ্ডিত। গতিকে মহাৰাজ পৃথুৰ দৰে এগৰাকী মহন্তৰ ভূষণ, তেখেতে প্ৰশ্ন কৰিব আৰু চাৰি সিদ্ধই ভগৱত তত্ত্ব সম্পৰ্কত ব্যাখ্যা কৰিব। গতিকে সি কিমান গুৰুত্বপূৰ্ণ অধ্যায় হ'ব পাৰে ভাগৱতত, সেই কথা ভাবিলেই ভাল লাগে। গতিকে আমি সেই কথাসমূহ আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি আলোচনা কৰিম। কিনো প্ৰশ্ন কৰে ৰজাই আৰু চাৰি সিদ্ধইনো ইয়াৰ কি প্ৰত্যুত্তৰ প্ৰদান কৰে, সেয়া আমি শুনিম। গতিকে আজিৰ অনুষ্ঠান ইমানতে বিৰাম দিব খুজিছোঁ। আজিৰ এই দিনটোত, শুভ দিনটোত যিসকলৰ শুভ দিন, জন্মদিন আদি আছিলে, তেখেতলোকক আমি শুভাশীষ প্ৰদান কৰিলোঁ, শুভকামনা প্ৰদান কৰিলোঁ। ঈশ্বৰ কৃষ্ণৰ কৃপাৰে সমৃদ্ধ হওক, তাৰা হওক। আৰু আপোনাসৱ যি সহস্ৰজন শ্ৰোতা আমাৰ এই কৃষ্ণ কথা একান্ত চিত্তে নিয়মিত শুনি আছে, আপোনাসৱকো ভগৱন্তই সৰ্বতো প্ৰকাৰৰ মংগল কৰক, কৃপা কৰক। সুস্বাস্থ্য হৈ ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণত আপোনাসৱে আনন্দ লাভ কৰক। এই প্ৰাৰ্থনা ভগৱন্তৰ চৰণত থাপি আজিৰ বাণী ইমানতে বিৰাম দিলোঁ। কৃষ্ণ।